নমস্কাৰ। সাহিত্য সৌৰভৰ সমূহ দৰ্শকবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ সন্মুখত এটি নিবন্ধ পাঠ কৰি দিব ওলাইছোঁ। নিবন্ধৰ শিৰোনাম সাধুকথাই দিব পাৰে শিশুটিক অন্য এখন আকাশ। মায়ে ভাত খুৱাবলৈ টোপনি পৰা দাঙি নি মজিয়াৰ পীৰাত বহুৱাই সাধু কৈছিল। তোলা আৰু তেজা, তেজীমলা, কমলা কুঁৱৰী, ফুল কোঁৱৰ, মণি কোঁৱৰৰ। সাধু কৈ থাকোঁতে সাধুৰ লগত থকা গীতবোৰ মায়ে বৰ শুৱলাকৈ অতি নিমজ কণ্ঠেৰে গাই গৈছিল। মই মাৰ চাদৰৰ আঁচলৰ আঁৰলৈ ফেকুৰি ফেকুৰি কান্দো। আইক লৈ গ'ল শুকুলা হাতীয়ে, ক'ৰবাত পাতিলে ৰাণী। এই শাৰীটো গালি শোকত মই থাকিব নোৱাৰা হওঁ। মাকক হেৰুওৱা ল'ৰা বা ছোৱালী ময়ে যেন হৈ পৰোঁ। ভয় হয় শুকুলা হাতী আহি আমাৰ মাকো যেন ক'ৰবালৈ লৈ যাব। যিকোনো দুখৰ কথা শুনিলে মাৰ আঁচলৰ আঁৰলৈ নতুবা লেপৰ তলত সোমাই কেইবাদিনলৈ কান্দি থাকোঁ। এই সাধুকথাবোৰৰ কি যে মৰ্মস্পৰ্শী শক্তি। অতি আকৰ্ষণীয় কৰি সাধুকথা ক'ব জনাটোৱে মূল কথা। সাধুটোৰ বৰ্ণনাই শুনতাক অসীম কল্পনাও দিয়ে। ওপৰৰ কথাখিনি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনী গ্ৰন্থ জীৱন জীৱন বৰ অনুপমৰ পৰা উল্লেখ কৰা হৈছে। শিশুৰ জীৱনত সাধুকথাৰ কিমান যে অনুপম প্ৰভাৱ সেই বিষয়ে প্ৰয়াত সাহিত্যিকগৰাকীয়ে বৰ সুন্দৰকৈ লিখি থৈ গৈছে। আচলতে শিশুৰ জীৱনত সাধুকথাৰ প্ৰভাৱ বৰ গভীৰ। শিশুৰ বাবে অন্তহীন বিস্ময়ৰ জগত সেইখন। শিশু মনৰ অনুৰাগ প্ৰকাশৰ উৎকৃষ্ট মাধ্যম হৈছে সেই জগতখন। সাধুকথাবোৰে কিমান যুগৰ মূৰত আজিও মানুহক মোহিত কৰি ৰাখিছে, সেই কথা ভাবিলে আচৰিত হ'ব লাগে। সাধু এটা শুনাৰ পিছতে শিশুৰ মনটো কল্পনাৰ অসীম জগত এখনত ঘূৰি ফুৰে। শিশুৰ কল্পনাই দৈনন্দিন বাস্তৱতাৰ কঠোৰ পৰিসীমা মানি নচলে। সি নিজেও কল্পনাৰ সহায়ত বিচিত্ৰ জগতত পৰিভ্ৰমণ কৰে। শিশুৰ সৃজনী প্ৰতিভা আৰু কল্পনা শক্তিৰ বিকাশত সাধুকথাই বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটা সময়ত আমাৰ অসমীয়া কৃষিজীৱী সমাজখনৰ মাজত অনেক লোকবিশ্বাস প্ৰচলিত আছিল। সেই লোকবিশ্বাসসমূহৰ ওপৰত ভিত্তি কৰিও সমাজত বহুত কাহিনী প্ৰচলিত আছিল। আগৰ দিনত শিশুসকলক মাক অথবা আইতাকহঁতে এনে কাহিনীবোৰ বৰ ৰস লগাকৈ কৈ শুনাইছিল। সাধুকথাবোৰত এহাতে অলৌকিক উপাদান যেনেকৈ প্ৰচুৰ, সেইদৰে আদিম সমাজৰ পৰম্পৰাগত জনবিশ্বাসৰ প্ৰভাৱো আছিল গভীৰ। সেইবোৰক আদিম সমাজৰ লোকে পবিত্ৰ ধৰ্মীয় জ্ঞানৰ অংশৰূপে গণ্য কৰিছিল। কৃষিযুগত মানুহৰ মাজত স্থায়ী মানৱীয় সম্বন্ধ গঢ়ি উঠিছিল। সেই সময়ৰ সম্বন্ধবোৰ আছিল বৰ মিঠা, খাটি অসমীয়া সম্বন্ধ। জ্যেষ্ঠসকলৰ মুখৰ পৰা সাধুকথাবোৰ শুনাৰ পিছত তাৰ পৰা লাভ কৰা শিক্ষা শিশুসকলৰ গোটেই জীৱন ধৰি থাকি যায়। জ্ঞান অৰ্জনৰ কাৰণে অথবা শিশু মনৰ অন্তহীন কৌতূহল চৰিতাৰ্থ কৰাৰ কাৰণে শিশুক সৰুতেই বিভিন্ন ধৰণৰ বিচিত্ৰ সাধুকথা ৰস লগাকৈ কৈ শুনাব লাগে। বিভিন্ন নীতিকথা, হিতোপদেশ আদিও পঢ়িবলৈ দিব লাগে। লগতে তেওঁলোকক মহৎ লোকৰ জীৱনী আদিও পঢ়িবলৈ দিব লাগে। বিশেষকৈ মহাকাব্যৰ ক্লাছিক কাহিনীবোৰ শিশুক শিকাব লাগে। এতিয়া
যান্ত্ৰিক যুগ আৰম্ভ হোৱাৰ ফলত কৃষি যুগৰ সকলোখিনি সুস্থ সৌন্দৰ্য নাইকিয়া হ'বলৈ ধৰিলে। সমূহ সৃষ্টিশীল সংস্কৃতিৰে অতি দ্ৰুত গতিত পৰিৱৰ্তন হ'বলৈ ধৰিলে। আগৰ দিনত সাধু শুনিবলৈ সৰু ল'ৰা ছোৱালীবিলাক আছিল বৰ আগ্ৰহী আৰু উৎসাহী, আৰু ডাঙৰ মানুহবোৰো আছিল ৰসাল, হৃদয়ৰ প্ৰাণৱন্ত মানুহ। ফলত জীৱনৰ অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষা তেওঁলোকে কাহিনীৰ মাধ্যমেৰে শিশুসকলৰ আগত কৈ শুনাইছিল। এতিয়া ভোগ সৰ্বস্ব জীৱনৰ প্ৰতি লালায়িত হৈ মানুহে মানসিক সম্পদৰ সমস্ত যেন ক'ৰবাত হেৰুৱাই পেলালে। ইলেক্ট্ৰনিক বিপ্লৱৰ ফলত এতিয়া শিশু মনৰো পৰিৱৰ্তন ঘটিছে। শিশুৰ মনৰ নিৰ্মল আৱেগ অনুভূতিবোৰ এতিয়া তেওঁলোকৰ মনৰ মাজৰ পৰা অন্তৰ্হিত হ'বলৈ ধৰিছে। ফলত সাধু বা কাহিনী কাব্য শুনিবলৈ এতিয়াৰ শিশু মুঠিও আগ্ৰহী নহয়। কিন্তু শিশুৰ ব্যক্তিত্বৰ পৰিপূৰ্ণ বিকাশ ঘটিবলৈ হ'লে তেওঁলোকক নিচেই সৰুকালতে সাধুকথা কোৱাটো একান্ত প্ৰয়োজনীয়। কাহিনীৰ মাজেৰে বা সাধুৰ চলেৰে শিক্ষাদান কৰিলে শিশুৰ পাঠ্যপুথিৰ জ্ঞান আহৰণ কৰাত যথেষ্ট সুবিধা হয়। তদুপৰি শিশুক তেওঁলোকে শিকা সাধুবোৰ ক'বলৈ দিব লাগে। নতুন নতুন সাধুকথাবোৰ শিকি উঠি কোৱাৰ অভ্যাস গঠন কৰিলে শিশুৰ স্মৃতিশক্তিৰ বিকাশ ঘটে। শিকা কথাবোৰ জুকিয়াই ক'বলৈ চেষ্টা কৰিলে ভাষাৰ ওপৰত দখল বৃদ্ধি হয় আৰু চিন্তাবোৰ পৰিপাটি হয়। এনেবোৰ সজ অভ্যাসে শিশুৰ মানসিক বিকাশৰ উত্তৰণত যথেষ্ট সহায় কৰে। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা শিশু সাহিত্য তথা সাধুকথাবোৰে পাঠকৰ পৰা সংবেদনশীলতা অৰ্জন কৰি এক অভিনৱ আলোকময় পথ নিৰ্মাণ কৰিছে। বেজবৰুৱাই ৰচনা কৰা সাধুবোৰ ইমান সৰহ আৰু প্ৰাণৱন্ত আছিল যে সেইবোৰৰ মাজত কল্পনা শক্তিৰ বিচিত্ৰ লীলা অতি মোহময় ৰূপত প্ৰকাশ পাইছে। মানুহৰ কথন মনন আৰু হৃদয়ৰ সংবেদনশীলতাৰ ওপৰতে এই সাধুকথাবোৰ জীয়াই আছে। আচলতে সাহিত্যৰ এটা প্ৰধান উদ্দেশ্য হৈছে সমাজৰ কিছুমান প্ৰমূল্য জীয়াই ৰখা। সাধুৰ জগতখন ইমানেই প্ৰাণসজী যে এই জগতখনত জীৱ জন্তু চৰাই চিৰিকটিয়ে মানুহৰ সৈতে কথা পাতে। লক্ষ্মীনাথ বেজবৰুৱাই নিজা প্ৰতিভাৰ পৰশেৰে সাধুবোৰ গঢ়ি পিটি ল'লেও এইবোৰৰ মাজত গয়া বা লোকায়ত চৰিত্ৰ অটুট থাকিল। সাধুকথাবোৰত ব্যৱহাৰ কৰা জতুৱা ঠাঁচ আৰু শব্দ চয়নে আমাৰ অসমীয়া লৌকিক ভাষা আৰু প্ৰকাশ ভংগীলৈ সততে মনত পেলায়। ইও বেজবৰুৱাৰ প্ৰতিভাৰ অন্যতম কৃতিত্ব। বেজবৰুৱাৰ প্ৰতিভাৰ এই দিশটোৰ ওপৰত আলোকপাত কৰি ডক্টৰ হীৰেণ গোহাঁয়ে মন্তব্য কৰিছে, বেজবৰুৱাৰ কলমেদি অসমীয়া জনজীৱনৰ পৰা আহৰণ কৰা সাধুবোৰে যি ৰূপ লৈছে তাত কেৱল অমাত জন্তুৰ মাত নুফুটে। জন্তুৰ তথা প্ৰকৃতিৰ লগত মানুহৰ জীৱনৰ একাত্মতাও আছে। তাত তেজীমলা গছ ফুল হৈ জীয়াই থাকে। চিলনীৰ জীয়েকে ৰাজকোঁৱৰক বিয়া কৰা তোলা আৰু তেজাৰ মাক পুখুৰীৰ মাছ হয়। এই বৈশিষ্ট্যৰ পৰা বুজা যায় যে সাধুবোৰৰ কিছু উপাদান অতি প্ৰাচীন, আদিম যুগৰ পৰা বাগৰি অহা। আকৌ তেখেতে কৈছে, অসমীয়া সাধুবোৰ কল্পনাৰ ডেউকাত উৰি ফুৰিলেও সিহঁতে মাটিৰ পৃথিৱীখন পাহৰি নাথাকে। বেজবৰুৱাই তাৰ ধৰ্ম সলনি কৰা নাছিল। অসমীয়া সাহিত্যত নতুনকৈ যেতিয়া লেখকে সচেতনভাৱে শিশু সাহিত্য লিখা আৰম্ভ কৰিলে, অকণ, পাৰিজাত আদি আলোচনীত তেতিয়া পশ্চিমীয়া ৰোমান্টিক ভাৱধাৰাৰ আৰু ঊনবিংশ শতিকাত ইউৰোপত ৰচিত শিশু সাহিত্যৰ প্ৰভাৱ
তাৰ ওপৰত পৰি, কিন্তু এই ধাৰাটো আজিও পৰিপুষ্ট আৰু সবল নহয়। জ্যোতিপ্ৰসাদৰ শিশু কবিতাত নতুন যুগৰ শিশুৰ কল্পনা মূৰ্ত হৈছে। তাত শিশুৱে ফুটপোৱালি ভয় নকৰে, তাৰ লগত খেলে, দিক দিগন্ত ভ্ৰমিবলৈ হাবিয়াস কৰে, প্ৰাপ্তবয়স্কৰ কাম কাজৰ প্ৰতি কৌতূহল আৰু বিস্ময় বোধ কৰে। সাধু কথাবোৰ লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। লোক সংস্কৃতিত মৌখিক উপাদান বেছি, নানা ধৰণৰ লোকগীত, ফোক চং, মালিতা, সাঁথৰ, প্ৰবচন আৰু সাধু আদি উপাদানে লোক সংস্কৃতি সমৃদ্ধ কৰি ৰাখে। বিশেষকৈ যান্ত্ৰিক যুগ আৰু পুঁজিবাদে চিনভিন নকৰালৈকে লোক সংস্কৃতি এনে মৌখিক উপাদানেৰে বৈচিত্ৰ্যময় আৰু অভিনৱ মোহময় হৈ আছিল। আজিৰ শিক্ষিত মানুহে লোক সমাজৰ আন্তৰিক সম্পৰ্কবোৰ বুজি পোৱা উচিত। লোক সংস্কৃতিৰ উপাদানবোৰ যে আচলতে মানৱ মনৰ প্ৰাচীন, অমূল্য আৰু নিভাঁজ সম্পদ, সেই কথা উপলব্ধি কৰা উচিত। অসমৰ লোক সাহিত্য অতিশয় চহকী। মানুহৰ প্ৰাণৰ সৈতে প্ৰকৃতিৰ সম্পূৰ্ণ অন্তৰংগতা, উদ্ভিদ জগত আৰু জীৱ জগতৰ আটাইৰে লগত অন্তৰৰ নিবিড় ঘনিষ্ঠতা আদি লোকসাহিত্যৰ বৈশিষ্ট্য। তদুপৰি ই সাৰ্বজনীন। সাধুকথাবোৰে প্ৰদান কৰা নীতিশিক্ষাৰ পৰা শিশুৱে অনেক ভাল কথা, মহৎ কথাৰ শিক্ষা লাভ কৰিব পাৰে। এই সুশিক্ষাৰ জৰিয়তে শিশুৱে আত্মকেন্দ্ৰিকতাৰ পৰা মুক্ত হৈ সমাজৰ আন মানুহৰ প্ৰতি বিবেক আৰু বন্ধুত্বৰ হাতখন আগবঢ়াই দিবলৈ সক্ষম হ'ব। শিশুৰ কল্পনাপ্ৰৱণ মনে এখন আলসুৱা সুন্দৰ জগতত ভ্ৰমি ফুৰে। ৰূপকথাৰ কল্পলোকৰ ছবি অংকিত সাধুকথাবোৰে শিশুক নিৰ্মল আনন্দৰ খোৰাক যোগায়। ফুলকোঁৱৰৰ পাখি লগা ঘোঁৰাটোৰ দৰে তেওঁলোকৰ কল্পনাপ্ৰৱণ মনে কল্পনাৰ সেই অনিত্য সুন্দৰ জগতত স্বকীয় জ্যোতি সন্ধান কৰে। কল্পনাৰ সেই পাখি লগা দিগন্তত তেওঁলোকে সন্ধান কৰে জীৱনৰ ৰং আৰু সুৰভি, সৌৰভ আৰু সৌন্দৰ্য, যি সৌন্দৰ্যৰ মেলাত তেওঁলোকৰ শৈশৱৰ সময়ছোৱা হয় আটাইতকৈ অনুপম প্ৰহৰ।